আজিৰে পৰা আৰম্ভ হৈছে যোৰহাটৰ বৃহত্তৰ বিহু কৰ্মশালা। বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আৰু যোৰহাটবাসীৰ ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে এই বৃহত্তৰ বিহু কৰ্মশালা। মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা। আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। যোৰহাট জিলা পুথিভঁৰালৰ প্ৰাংগণত 20 মাৰ্চৰ পৰা 29 মাৰ্চ 2025লৈ বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব এই বৃহত্তৰ বিহু কৰ্মশালা। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব পূব গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰেষ্ঠ পেঁপাবাদক পাৰ্থপ্ৰতিম নেওগ, লোককৃষ্টিৰ সাধক পবিত্ৰ মাধৱ শইকীয়া, বিহু নাচৰ প্ৰশিক্ষক নিতুমণি বেজবৰুৱা। ঢোলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ক্ৰমে ৰক্তিম বৈশ্য, ঋতু বৰা আৰু সিদ্ধাৰ্থ বৰা। বিশিষ্ট কণ্ঠশিল্পী জুমন বৰায়ো অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। যোগাযোগৰ নম্বৰ 8399037113 70029 7002480380385। আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে বাঁহীৰ প্ৰশিক্ষণ কেন্দ্ৰই যি অনুষ্ঠানটি লৈছে, সেই অনুষ্ঠানটিত মই নিজেই প্ৰশিক্ষক হিচাপে উপস্থিত থাকি খুব ভাল লাগিছে। লগতে ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে আৰু ইমান ছাত্ৰ ছাত্ৰী আহিছে, সৰুৰ পৰাই হওক ডাঙৰলৈকে হওক ইমান ছাত্ৰ ছাত্ৰী আহিছে কাৰণে খুব ভাল লাগিছে। আৰু সেই সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যে আমাৰ বিহুটিৰ প্ৰতি যি আগ্ৰহ দেখাইছে, তেওঁলোকে ঢোল বাদনেই হওক, পেঁপা বাদনেই হওক, বিহু নাচেই হওক, তেওঁলোকে যে আগ্ৰহ কৰি ওলাই আহিছে, সেইকাৰণে মই অভিভাৱকসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিহেতু প্ৰশিক্ষক হিচাপে মোক নিমন্ত্ৰণ কৰি তেওঁলোকে মাতিছে, মই তেওঁলোকক যেনেকৈ শিকি আহিছোঁ, যিখিনি শিকি আহিছোঁ তেওঁলোকক মই সেই অকণমান আভাস হ'লেও তেওঁলোকক মই দিবলৈ চেষ্টা কৰোঁ। আৰু এই কৰ্মশালাৰ ভাগ যেন সফল হওক, মই তাৰে কামনা কৰিছোঁ। বিহুটো লগতে যিবিলাক লোকবাদ্য আছে সেইখিনি পাৰ্থৰ হাতেৰে পৰশ পাই আমাৰ অসমীয়া সমাজক আগবঢ়াই দিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানে যোৰহাটৰ মাজমজিয়াত আমাৰ যিসকল কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকক বিহুৰ প্ৰতি আকৃষ্ট কৰিছে, অভিভাৱকসকলক বিহুৰ প্ৰতি আকৃষ্ট কৰিছে। কাৰণ বিহু অকল আমি বাপুতি সাহোন জাতীয় উৎসৱ বুলি কৈ থাকিলে নহ'ব। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিয়ে যদি বিহু নৃত্য দিব নাজানে বা বিহুৰ লগত জড়িত নহয়, আমি অসমীয়া হিচাপে মই বিশেষজ্ঞ হ'ম। গতিকে সকলো অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছে। এই বাঁহী অনুষ্ঠানটোৰ লগতে নিজৰ কৃষ্টি ধৰি ৰখাৰ যি অভাৱ, সেই অভাৱ লৈ পেলাই যোৰহাটবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বা অফুৰন্ত এক প্ৰমাণ। বাঁহীয়ে এইটো জীৱন আছিলে সংস্কৃতিৰ কাৰণে কাম কৰিছে আৰু সেইবাবে যোৰহাটবাসী ৰাইজ ওলাই আহিছে। আৰু উঠি অহা প্ৰজন্মক আমাৰ যিটো তেওঁলোকে আকৃষ্ট হৈছে আৰু তেওঁলোকে আমাৰ বিহুত্ব বিহুসকললৈ আহিছে। বিহুত্বৰ তৃতীয়টো বৰ্ষ আমি একেৰাহে আচলতে প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষত আমি এই বিহুত্ব বিহুসকলক আয়োজন কৰিছোঁ। আৰু আমি আচলতে এইটো জীৱন সংস্কৃতিৰ বাবে কাম কৰিছোঁ, কেৱল বাদ্য নিৰ্মাণৰ কাৰণে উঠি অহা প্ৰজন্মক বাদ্য নিৰ্মাণ কৰি আহি আছে। আজি মাত্ৰ আমাৰ বৃহত্তৰ বিহুখনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আমাৰ উদ্যোগক হিচাপে আমাৰ যোৰহাটৰ মাননীয় প্ৰধান আমাৰ বিধায়ক মহোদয় আহিছিলে। বিধায়ক মহোদয় আহি তেওঁলোকে উদ্যোগক উদ্বোধন কৰিলে আৰু গণ্যমান্য বহুকেইজন ব্যক্তি আমাৰ উপস্থিত বিশিষ্ট ব্যক্তিসকল আছিলে। আৰু তেখেতসকলক আমাৰ এই আজিৰ অনুষ্ঠানত আহি তেওঁলোকে আমাৰ আচলতে অনুষ্ঠানটি শুনাত সুৰক্ষা চলালে। আৰু আমাৰ যি প্ৰথমটো দিন আৰু দ্বিতীয় দিন তৃতীয় দিন এনেকৈ কৰি আমাৰ 10টা দিন অনুষ্ঠান হ'ব। আমাৰ কেৱল 29 তাৰিখে আমাৰ আদায় হ'ব। আৰু 29 তাৰিখৰ সামৰণি অনুষ্ঠানত আমাৰ খুকুটীয়া শিল্পী আচলতে কণ্ঠশিল্পী দেখিব। আমি এখন আৰম্ভ কৰিছোঁ আৰু যিহেতু ৰাইজৰ সহায় সহযোগিতা কৰি আমাৰ আজি প্ৰথমটো দিনত আজি আকৌ আৰম্ভ হৈছে। সাংস্কৃতিক সন্থাৰ এইবাৰ তৃতীয় বৰ্ষত এই বিহু কৰ্মশালাৰ ভৰি দিছে। এই শুভকামনাৰ পৰিয়ালৰ পাঠকে পবিত্ৰ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু
তেখেতসকলে বিশেষভাৱে ইমান বিশেষভাৱে বিহু কলাশালা আয়োজন কৰিছে মই তেখেতসকলে ধন্যবাদ জনাইছোঁ যে মই দেখিছোঁ যে উঠি অহা কণ কণ কৰিছে গতিকে এয়া আমাৰ বিশ্বদৰবাৰত বিহু প্ৰতিষ্ঠা কৰিছে আৰু তাৰ বাহিৰ সাংস্কৃতিক সন্থাই এই পদক্ষেপ আৰু তেখেতসকলৰ যি বিহু কৰ্মশালাৰ জৰিয়তে আমাৰ আৰু এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাক মই পুনৰবাৰ আদৰণি জনাইছোঁ বাহিৰ কৰিবলৈ মই শুভেচ্ছা যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।